रोजा राखी शुनिब नोवारिब गान बाजाना रोजार अवस्थात कोनोबाई गान बाजना शुने बाद्ययंत्र इत्यादि उपभोग करे तेतिया हलेও रोजा मक्रू হৈ যাব কোনো পধ্যেই কব নোৱাৰিব মিছা কথা रोजार अवस्थात कोनोबाई मिसा कथा कय तेतिया हले रोजा मक्रू হৈ যাব देहत लब নোৱাৰিব ইনজেকশন शक्ति बृद्धि होआ যদি ইনজেকশন ইত্যাদি লয় তেতিয়া হলে রমজানৰ रोजा ভাঙি যাব হয় চলি আছে পবিত্ৰ ৰমজান মাহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ ৰমজানৰ रोजा প্ৰায় সকলোৱে ৰাখিছে যদিও रोজাৰ আছে বহু নীতি নিয়ম रोজাৰ নীতি নিয়ম নাজানিলে নহব আপোনাৰ रोजा দিনটো লঘোনে থাকিলেও কোনো লাভ নহব কি কাৰণত रोজাৰ মকৰুহ আৰু ভংগ হয় জানিব লাগিব আপুনি रोजा ৰাখিলে কি পুৰস্কাৰ আৰু নাৰাখিলে কি শাস্তি আছে কেনেদৰে খাব লাগে সেহেৰি বা ইফতাৰ এবোৰ জানিলৈ रोजा ৰখাটো উচিত পবিত্ৰ ৰমজান মাহৰ रोজাৰ সম্পৰ্কে হাফিজ মুনাউলানা নুৰ আলম খৈকিয়াই সদৰি কৰিছে বিশেষ তথ্য নাহমাদুহু व नुसल्ली अला रसूलिहिल करीम अम्मा बाद रोजा भंग होৱাৰ বহু কাৰণ মাসাইলৰ পাতত আমি পঢ়িবলৈ পাইছিলো গটেইখিনিটো ক সম্ভৱ নহয় মই কেটামান কৈ দিব বিচাৰিছো रोजा भंग होৱাৰ বিভিন্ন কাৰণ আছে যেনেকুৱা যদি কোনোবাই रोজাৰ অৱস্থাত স্ত্ৰী সহবাস কৰে তেতিয়া হলে रोजा ভাঙি যাব দ্বিতীয়তে रोजार अवस्थात যদি কোনোবাই জানি বুঝিয়ে পানাহার করে কিবা খায় ইত্যাদি খোৱাবস্তু গ্ৰহণ কৰে তেতিয়া হলে रोजा ভাঙি যাব তৃতীয়তে যদি ইচ্ছাকৃতভাৱে কোনোবাই মুখ ভৰি বমি কৰে বা বমি কৰে তেতিয়া হলে ৰমজানৰ रोजा ভাঙি যাব যদি रोजार অৱস্থাত কোনোবাই শক্তি বৃদ্ধি হোৱা যদি ইনজেকশন ইত্যাদি লয় তেতিয়া হলে ৰমজানৰ रोजा ভাঙি যাব ইনজেকশন লৰ এটা দিশ আছে যদি বিমাৰৰ প্ৰতিষেধক হিচাপে যদি কোনোবাই লৈছে কিন্তু হেতু শক্তি বৰ্ধন বা ভিটামিন ইত্যাদি নহয় তেতিয়া হলে ৰমজানৰ रोজাৰ কোনো ক্ষতি নহয় কিন্তু শক্তি বৃদ্ধি হোৱাৰ বাবে বা পেটৰ ভোকক গুছোৱাৰ বাবে যদি কোনোবাই ইনজেকশন লয় তেতিয়া হলে रोजा ভাঙি যাব চতুৰ্থতে যদি মহিলাসকলৰ रोজাৰ অৱস্থাত হাইজ নিফাস হৈ যায় তেতিয়া হলে रोजा ভাঙি যাব ইয়াত আনুষংগিকভাৱে এটা মাসাইল মহিলাসকলে মনত ৰাখিব লাগিব যদি रोজাৰ অৱস্থাত হঠাৎ হাইজ নিফাস হৈ গৈছে কিন্তু रोजा আছিল এতিয়া মাসাইল মতে মহিলাসকলে रोজাৰ সম্মানাৰ্থে খব নকৰি গধূলিলৈকে লগনে থকাই উচিত যদিও रोजाটো আদায় নহয় লগনে থকাৰ কাৰণে সওয়াব পোৱা যাব এনেকুৱা বিভিন্ন কাৰণত ৰমজানৰ रोजा ভাঙি যায় বুলি হাদিসত পোৱা যায় रोजा मक्रू होৱাৰো তেনেকুৱা বিভিন্ন কাৰণ পঢ়িবলৈ পোৱা যায় সাধাৰণভাৱে যদি কোনোবাই रोজাৰ অৱস্থাত रोजा ৰাখি মিছা কথা কয় সাধাৰণভাৱে মিছা কথা কোৱাটো रोজাৰ বাহিৰতো জায়েজ নহয় হারাম হয় যদি रोজাৰ অৱস্থাত কোনোবাই মিছা কথা কয় তেতিয়া হলে रोजा मक्रू হৈ যাব দ্বিতীয়তে যদি रोजा ৰাখি কোনোবাই অশ্লীল কথা বতৰা কয় বা শুনে তেতিয়াও रोजा मक्रू হৈ যাব যদি रोজাৰ অৱস্থাত কোনোবাই গান বাজনা শুনে বাদ্যযন্ত্ৰ ইত্যাদি উপভোগ কৰে তেতিয়া হলেও रोजा मक्रू হৈ যাব ইয়াৰ পিছত যদি কোনোবাই रोजा ৰাখি কাৰোবাক গালি হপনি পাৰে গালি গালাজ কৰে তেতিয়া হলেও रोजा मक्रू হৈ যাব এনেকুৱা বিভিন্ন আনুষংগিক কাৰণত रोजा मक्रू হৈ যায় रोजा ৰখাৰ পুৰস্কাৰ হাদিসত বিভিন্ন ধৰণে উল্লেখ আছে এটা হাদিসত এই বুলি আছে আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে মান সামা ৰমাদানা ঈমানা व ইহতিসাবান গুফিৰ লাহু মা তাকদ্দামা মিন যামবি অৰ্থাৎ যদি কোনো ব্যক্তি ঈমানৰ সৈতে ইখলাসৰ সৈতে সওয়াবৰ আশা কৰি ৰমজানৰ रोजा ৰাখে তেতিয়া হলে আল্লাহ পাকে সেইজন মানুহৰ অতীতৰ সমস্ত গুনাহ মাফ কৰি দিয়ে এই ধৰণে আন এটা হাদিসত এই বুলি উল্লেখ আছে যদি কোনোবাই ৰমজানৰ रोजा আদায় কৰিছে যেনেকৈ ৰমজানৰ रोजा ৰখাটো ফৰজ হয় বাধ্যতামূলক হয় ৰাখিবই লাগিব যদি ৰমজানৰ रोजा আদায় কৰিছে তেন্তে ফৰজ আদায় কৰিছে যদি ফৰজ আদায় কৰিছে ফজিলত হিচাপে ক'ব পাৰি তেন্তে ৰমজান মাহত এটা ফৰজ আদায় কৰাৰ বাবে অইন মাহত 70টা ফৰজ আদায় কৰিলে যিমান সওয়াব পোৱা যায় ৰমজান মাহত এটা ফৰজ আদায় কৰি সিমান সওয়াব লাভ কৰা যায় এই বুলি বিভিন্ন ধৰণত এই ফজিলতৰ হাদিস বিলাক পঢ়িবলৈ পোৱা যায় আনুষংগিকভাৱে এনেকুৱা আৰু বিভিন্ন ধৰণৰ ফজাইল আছে ৰমজান মাহত যদি কোনোবাই কাৰোবাক সহায় কৰে সাহায্য কৰে গৰীব দুখীয়াক সহায় কৰে সৎকা কৰে ইত্যাদিৰ জৰিয়তে বেলেগ মাহত কৰাতকৈ বেছি এই মাহত সওয়াব পোৱা যায় আৰু আপুনি সুধিছিল যে रोजा নাৰাখিলে কি শাস্তি হয় रोजा নৰখাৰ শাস্তি
শাস্তিটো এইটোৱেই যে ৰমজানৰ ৰোজা যদি কোনোবাই জানি বুজি ত্যাগ কৰে, সুস্থ সবল বালিক জ্ঞান সম্পন্ন মুমিন পুৰুষ মহিলা প্ৰত্যেকৰে ওপৰত ৰমজানৰ ৰোজা ৰখা বাধ্যতামূলক। ইয়াক অকাৰণত এৰি দিয়া কবিৰা গুণা যদি কৰিছে তেন্তে শাস্তিটো বাধ্যতামূলক পাবই, অপৰিহাৰ্য। সেই হিচাপে শাস্তিৰ এটা সৰু উদাহৰণ আমি দিব পাৰোঁ। এটা হাদিছত এইবুলি উল্লেখ আছে, এদিনাখন আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে টোপনিৰ পৰা উঠি ৰাতিপুৱাৰ সময়ত সাহাবাসকলক কৈছিল যে মই আজি ৰাতি দেখিলোঁ সপোনত মোক দুগৰাকী ফিৰিস্তাই লৈ গৈছে কৰবালৈ। আমাৰ নবীৰ সপোন আৰু বাস্তৱ একে আছিল, সপোন দিঠক দুটাই একে আছিল, দুটাই সত্য আছিল। এইটো মুমিনসকলৰ বিশ্বাস। আমাৰ নবীক ফিৰিস্তা দুগৰাকী লৈ গ'ল আৰু এখন পাহাৰত উঠিবলৈ ক'লে। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে পাহাৰত উঠিল আৰু পাহাৰত উঠি থাকোঁতেই বিকট এটা চিঞৰ শুনিছে, শব্দ শুনা পাইছে, যিটো বৰ ভয় লগা চিঞৰ আছিল। তো চিঞৰ বাখৰ শুনাৰ পিছত আমাৰ নবীৰ লগত থকা ফিৰিস্তাক সুধিলে, কিহৰ চিঞৰ বাখৰ? ফিৰিস্তা দুগৰাকী ক'লে, আকৌ আগলৈ বলক। আমাৰ নবী আগলৈ গ'ল, ওপৰলৈ গৈ দেখিলে যে কিছুমান মানুহক ভৰিত কিবাৰে বান্ধি ওলমাই থোৱা হৈছে আৰু তেওঁলোকক ভৰি ওপৰমুৱাকৈ মূৰ তলমুৱাকৈ আছে। তেনে অৱস্থাত তেওঁলোকৰ গালবিলাক কাটি থকা হৈছে, ওঠ ছিন্ন ভিন্ন কৰা হৈ আছে। তেওঁলোকৰে চিঞৰ বাখৰ আছিল, যিটো অলপ আগতে আমাৰ নবীয়ে শুনা পাইছিল। তেতিয়া আমাৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ওচৰত থকা ফিৰিস্তা দুজনক সুধিলে, এইসকল কোন লোক, কি পাপৰ কাৰণে শাস্তি হৈছে? তেতিয়া এই ফিৰিস্তা দুজনে কৈছিল যে হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম, সেইসকল লোক যিয়ে ৰমজান মাহ পাইছিল, সুস্থ থকা অৱস্থাতো কোনো কাৰণ অবিহনে ৰমজানৰ ৰোজা ৰখা নাছিল, তাৰে পাপৰ ফলস্বৰূপে এই শাস্তি ভোগ কৰিব লগা হৈছে। গতিকে এইখিনিতে আমি অনুমান কৰিব পাৰোঁ ৰমজানৰ ৰোজা নাৰাখিলে কিমান শাস্তি হ'ব পাৰে। ইফতাৰ চেহৰি সাধাৰণতে মিতব্যয়িতাক আমি অৱলম্বন কৰিব লাগে। এতিয়া সাধাৰণভাৱে যদি আমি চাবলৈ যাওঁ, ৰমজান মাহ আহি পালেই মুমিন মুছলমানসকলৰ মাজত কেতিয়া কি খোৱা হ'ব, ইফতাৰত কি যোগাৰ থাকিব, চেহৰিত কি থাকিব, আগ্ৰাতি কি খাব, মাছ মাংস ইত্যাদিৰ সেই আয়োজন বেছিকৈ কৰা পৰিলক্ষিত হয়। গাখীৰ ইত্যাদিৰ ব্যৱস্থা বিভিন্ন ধৰণে কৰা দেখিবলৈ পোৱা যায়। মই কোৱা নাই যে এইটো নালাগে, ৰুচিসন্মতভাৱে যাৰ যিমানখিনি ৰুচি খাদ্যাভ্যাস সেইখিনি মতেই তেনেকুৱাকৈ চলাই যাওক বা তেনেকুৱাকৈ খাদ্য গ্ৰহণ কৰক, তাত কোনো আপত্তি নাই। কিন্তু আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে চেহৰিতেই হওক ইফতাৰিতেই হওক বেছিভাগ সময়তে খুব কম আহাৰ গ্ৰহণ কৰিছিল, কাৰণ কমকৈ আহাৰ গ্ৰহণ কৰাটোৱে নিজৰ দেহৰ কাৰণে লাভদায়ক। যদি আমি ৰমজান আহিছেই বুলি গোটেই দিন লঘোণে থাকিম বুলি ভাবি চেহৰিত যদি বহুত বেছি খাই দিওঁ, তেন্তে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ক্ষতি হৈ যাব পাৰে, যিটো হিতেই বিপৰীত হোৱাৰ সম্ভাৱনা আছে। এইটোক আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কেতিয়াও আশা কৰা নাই, আৰু তাৰ বাবে এই বহু বেছি খোৰাক ইত্যাদি লোৱাৰ পৰা, খাদ্য ইত্যাদি গ্ৰহণ কৰাৰ পৰা আমাক পৰহেজ কৰিবলৈ কৈছে, পৰিহাৰ কৰিবলৈ কৈছে। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যদি খাদ্যৰ ৰুটিনখনৰ পিনে চাবলৈ যোৱা হয়, বিশেষভাৱে ৰমজান মাহৰ যিখন খাদ্যৰ ৰুটিন আছিল, খাদ্যৰ তালিকাত বিশেষভাৱে চেহৰিটো আৰু ইফতাৰিটো ঠাণ্ডা পানী আৰু খেজুৰক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা গৈছিল। মুমিন মুছলমানসকলেও সুন্নত পালনাৰ্থে ঠাণ্ডা পানী আৰু খেজুৰ ব্যৱহাৰ কৰক, আৰু ইয়াৰ উপৰিও যাৰ যিমানখিনি ৰুচি আছে সিমানখিনি ৰুচি হিচাপে খাদ্য গ্ৰহণ কৰক, কিন্তু নিজৰ যাতে ক্ষতি হৈ নাযায়, নিজৰ ৰোজাৰ মৰ্যাদা যাতে নষ্ট হৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি চেহৰি ইফতাৰ উপভোগ কৰক বা আদায় কৰক। তাৰাৱীৰ ফজিলত আৰু তাৰাৱীৰ নামাজ কিয় পঢ়িব লাগে? আচলতে তাৰাৱীৰ নামাজ এইকাৰণে পঢ়িব লাগে কাৰণ তাৰাৱীৰ নামাজ হৈছে সুন্নতে মুআক্কিদা। যিবিলাক সুন্নতে মুআক্কিদা কাম আছে, এইবিলাক অকাৰণতে কোনো এৰিব নোৱাৰে। প্ৰত্যেকগৰাকী মুমিন মুছলমান পুৰুষ মহিলাই ইয়াক পালন কৰিব লাগে। তাৰাৱীৰ নামাজ সুন্নতে মুআক্কিদা। আৰু দ্বিতীয়তে হৈছে তাৰাৱীহ নামাজৰ বহুত ফজিলত আছে। এটা হাদিছত এইবুলি আছে, আমাৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মান কামা ৰমাদানা ঈমানা ওয়া ইহতিসাবা গুফিৰা লাহু মা তাকদ্দামা মিন যামবি। অৰ্থাৎ যি ব্যক্তিয়ে তাৰাৱীহ নামাজ ৰমজানৰ ৰাতি আদায় কৰা হয়, তাৰাৱীহ নামাজ যদি কোনোবাই আদায় কৰি ইমানৰ সৈতে ইখলাছৰ সৈতে সওৱাবৰ আশা কৰি, তেন্তে আল্লাহ পাকে সেইজন মানুহৰ অতীতৰ সমস্ত গুনাহেই মাফ কৰি দিয়ে। এই হাদিছটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু সুন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখিলেই আমি বোধগম্য কৰিব পাৰোঁ
তাৰাবিৰ নামাজ কিয় পঢ়িব লাগে আৰু হাদিছটোৱে আমাক ফজিলতখিনিও উনুকিয়াই দিছে নিশ্চিতভাৱে মোকালমোৱাৰ পৰা আছিক আলী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা